নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ তিতাকেৰেলাৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চালে আপোনালোকে তিতাকেৰেলা খেতিৰ বৰ্ষাকালীন তিতাকেৰেলা খেতিৰ সম্পূৰ্ণ তথ্যটো পাই যাব। তিতাকেৰেলা খেতি আমি কেনেকৈ কৰিব লাগে, বৰ্ষা সময়ত কি ৰাসায়নিক সাৰ খটাব লাগে, কেঁচু সাৰৰ প্ৰয়োজন আছে নে নাই, গোবৰ কিমান পৰিমাণে দিব লাগে প্ৰতি বিঘাত, কেলছিয়াম কিমান দিব লাগিব, মেগনেছিয়াম কিমান, আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকৰ লগত কথাখিনি আলোচনা কৰিম। গুৰুত্ব সহকাৰে আপোনালোকে মোৰ কথাখিনি শুনিব। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চালে আপোনালোকে তিতাকেৰেলাৰ খেতিৰ ভিডিঅ' মাজেদি আপোনালোকে এই খেতি কৰিবৰ কাৰণে আগ্ৰহী, মনোযোগী হ'ব। কোন ঠাইৰ পৰা মোৰ ভিডিঅ'টো চাই আছে ধুনীয়াকৈ কমেণ্টত লিখি দিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় উপকৃত হ'ব। মোৰ ভিডিঅ'টো চাই আপোনালোকে আদৰি ল'ব। যিমান ভিডিঅ' দিছোঁ আপোনালোকৰ নিশ্চয় কামত আহিছে। এই খেতি কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে এক গাড়ী গোবৰৰ প্ৰয়োজন হ'ব। আপোনালোকৰ ছুপাৰ ফছফেট 50 কিলো, SSP পটাছ 10 কিলো, ইউৰিয়া 10, DAP 10 কিলো ধুনীয়াকৈ সিঁচি হাল মাৰি ময়ে ধূলিময় কৰিব। 5 পৰা 7 কিলোমান চূণ সিঁচিব, মাটিত যিটো আইৰণ থাকে নষ্ট কৰিব। তাৰ লগতে যেতিয়া আপোনালোকৰ মাটি একদম পূৰা ৰেডি হ'ব, তেতিয়া আপোনালোকে উন্নত ধৰণৰ বীজ ক্ৰয় কৰিব। ক্ৰয় কৰি আপোনালোকে এই মাটি যে হাল মাৰি থ'লে, ধূলিময় কৰিলে, তাৰপিছত আপোনালোকে লগাব। এইটো খেতিত লগোৱা হৈছিল 1.5 ফুট দূৰে আৰু লাইন টু লাইন দিয়া হৈছে 5 ফুট। আজি অলৰেডি গছৰ পৰা ছিঙন দিছে তিতাকেৰেলা, যথেষ্ট পৰিমাণে লাগন দিছে। যিটো বিধান ইয়াত দিয়া হৈছে সেইটো হ'ল যোদ্ধা, চাকাতাৰ যোদ্ধা। লাগন বহুত দিয়ে। বৰ্তমান তিতাকেৰেলাৰ বজাৰ আপোনালোকৰ ফালে কেনেকুৱা আছে আপোনালোকে কমেণ্ট কৰি জনাব। এই খেতিত ফাৰ্টিলাইজাৰ দিয়া হৈছিল কি মই কৈ আছোঁ। তাৰ আগতে কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতি মতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। ফাৰ্টিলাইজাৰ ষ্ট'প্লেজাৰ যিটো 95, হিউমিক আৰু ফলভিক এচিড থকা, মাইক্ৰজেল, গ্ৰিফিন, গ'ল্ড স্পেচিয়েল চইল, জিভাৰ 26, মাৰ্বল, এই ধৰণৰ ফাৰ্টিলাইজাৰ এইটো খেতিত দিয়া হৈছে। তাৰ ফলত চাওক খেতিত কেনেকুৱা ধৰণৰ ফলন লাগন দিছে। তো এই খেতি কৰিবলৈ হ'লে আপোনালোকে যাতে লক্ষ্য কৰিব, খেতিত যাতে পানী জমা নহয়। এঢলীয়া মাটি নিৰ্বাচন কৰি ল'ব, অম্লতা ভাল থকা মাটি। মাজে মাজে আপোনালোকে ইউৰিয়া সাৰটো অকণমান কমকৈ খটাব, মেগনেছিয়ামটো অকণমান বেছিকৈ দিব আৰু কেলছিয়ামটো দিব। সপ্তাহ মূৰে আপোনালোকে 10 কিলো 15 কিলোকৈ কেলছিয়াম প্ৰতি বিঘাত, 10 কিলোমান মেগনেছিয়াম সিঁচিব। আজি কমত 3 কুইণ্টেলমান ছিঙন দিছে। তো আশা কৰোঁ আপোনালোকৰ এনেকুৱা ধৰণৰ খেতি আপোনালোকেও কৰিব। উজনি অসমত, নামনি অসমতো এনেকুৱা ধৰণৰ খেতি কৰি আপোনালোকেও সফল হ'ব। তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিত অন্ত মাৰিছোঁ। ধন্যবাদ।